আজি ৰাজ্যজুৰি মুকলি হ'ল অৰুণোদয় 3.0। গোলাঘাট নগৰ অঞ্চলৰ প্ৰায় 5,300 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে এই আঁচনি। এইবাৰ বানপীড়িত 4খন জিলাই লাভ কৰিছে অৰুণোদয় আঁচনিৰ 2500 টকা। আনফালে বাকীবোৰ জিলাৰ হিতাধিকাৰীসকলে বানপীড়িত ৰাইজক সহায় হোৱাকৈ 150 টকা সাহায্য হিচাপে আগবঢ়ায়, যাৰ বাবে বাকী জিলাসমূহৰ হিতাধিকাৰীয়ে লাভ কৰিছে 1100 টকা। অসমৰ এক ঐতিহাসিক আঁচনি অৰুণোদয় 3.0 আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পোনপটীয়া সম্প্ৰচাৰে আজি গোলাঘাট নগৰটো শুভ উদ্বোধন কৰা হ'ল। আৰু আমাৰ গোলাঘাট নগৰত প্ৰায় 5,300 গৰাকী আই মাতৃয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। আৰু আজি আমি গোলাঘাট নগৰৰ 4টা ৱাৰ্ডত ইয়াতে সমন্বিত হৈ সকলো আই মাতৃ আহি ইয়াতে যি অনুষ্ঠান মুখ্যমন্ত্ৰী মহোদয়ৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠান তেখেতসকলে চালেহি বা ইয়াতে অংশগ্ৰহণ কৰিলে। আৰু আমি ক'বলৈ ভাল পাওঁ যে ইয়াতে আজি জিলাৰ নৱনিযুক্ত আয়ুক্ত মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়া উপস্থিত আছিল। আৰু তেওঁৰ উপস্থিতিতে আমি সকলোৱে এই পোনপটীয়া সম্প্ৰচাৰণত অংশগ্ৰহণ কৰিলোঁ। আৰু ভাল লাগিছে যে অসমৰ যি এই অভিলাষী আঁচনি, এই অভিলাষী আঁচনিত আজি 4খন জিলাই বানাক্ৰান্ত 4খন জিলাৰ পৰা মহিলাসকলে 2500 টকাকৈ অনুদান পাইছে। লগতে বাকী যিসকল জিলাৰ মহিলা আই মাতৃ আছিল তেখেতসকলৰ সকলোৰে গাই প্ৰতি তেখেতসকলে 150 টকাকৈ বানাক্ৰান্তৰ কাৰণে এই পইচা আঁচনিৰ পৰা এৰি দিছে। মানে তেখেতসকলে 1250 টকাৰ পৰা 1100 টকা গ্ৰহণ কৰিছে। আৰু এইটো এটা সুখবৰ যে মুখ্যমন্ত্ৰী মহোদয় কোৱাৰ নিচিনাকৈ যে সকলো আই মাতৃ বানাক্ৰান্তসকলৰ সহযোগিতাৰ বাবে ইয়াতে তেখেতসকলেও সহযোদ্ধা হ'ল বা তেখেতসকলে অংশগ্ৰহণ কৰে বা সহায় কৰিবৰ কাৰণে সক্ষম হ'ল। আনফালে মুখ্যমন্ত্ৰীগৰাকী ঘোষণা কৰিছে যে এই আঁচনি লাভ কৰা হিতাধিকাৰীয়ে বেংকৰ পৰা 10,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। মৰ্টগেজ হিচাপে থাকিব অৰুণোদয় আঁচনিখন। গোলাঘাট আমাৰ প্ৰায় 5,300 আই মাতৃয়ে এই আঁচনি লাভ কৰিছে। আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত যিসকল আই মাতৃয়ে বিভিন্ন ডকুমেণ্টছৰ অসুবিধা মানে পোৱা নাছিল বা যিসকল একেবাৰে থাকি গৈছিল সেইসকলেও অহা ছেপ্টেম্বৰ বা আগষ্টৰ ভিতৰত সকলোৱে অৰুণোদয় ধনৰাশি লাভ কৰিব। আৰু মোৰ আগৰ বক্তাই কোৱাৰ দৰে অতি আনন্দৰ বিষয় যে সকলোৰে মন যায় যি সময়ত এক মহাপ্ৰলয় বানে আমাৰ 4খন জিলাক ধুই গৈছে, সেই সময়ত প্ৰত্যেকৰে মন যায় যে আমি যদি কিবা এটা নিজৰ সামৰ্থ্য অনুযায়ী অৰিহণা আমি দিব পাৰিলোহেঁতেন। কিন্তু আজি সেই যি আশা সকলোৰে পূৰণ হৈছে। তেখেতসকলৰ 1250 টকাৰ এই ধনৰাশিৰ পৰা 150 টকা এই 4খন জিলাৰ যি প্ৰভাৱিত মহিলাসকল সেই মহিলাসকলৰ বাবে আগবঢ়াইছে। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে যে এই 4খন জিলাৰ যি আক্ৰান্ত মহিলা তেখেতসকলৰ এই অৰুণোদয় ধন দুগুণ কৰি দিলে, অৰ্থাৎ 2500 টকাকৈ তেখেতসকলে লাভ কৰিব। আৰু এই সুযোগতে আমি আমাৰ মাজত আজি উপস্থিত থকা গোলাঘাট নগৰৰ নৱনিযুক্ত আয়ুক্ত মহোদয় বিশ্বজিৎ গোলাঘাট জিলাৰ যিসকল বানপীড়িত অঞ্চল আছে, বানপীড়িত অঞ্চলৰ গোলাঘাটৰ যিসকল মহিলা আছে তেখেতসকলক নগৰ অঞ্চলৰ নহয় বানপীড়িত অঞ্চলৰ মহিলাসকলে 2500 টকা লাভ কৰিব। আৰু আমাৰ আলোচনা আমাৰ উৎসাহ যোগোৱা আমাৰ গোলাঘাট জিলাৰ নৱনিযুক্ত আয়ুক্ত মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি এই সুযোগতে তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া এটা খুব ভাল কথা আই মাতৃসকলৰ কাৰণে ক'লে যে যিসকল আই মাতৃৰ আৰ্থিকভাৱে কিছু অসুবিধা হয়, কেতিয়াবা গোটৰ বা সঞ্চয়ৰ পৰা হ'লেও তেওঁলোকে ধাৰ ল'বলগীয়া হয় আৰু তাৰ কাৰণে যথেষ্ট পৰিমাণে সুদ ভৰিবলগীয়া হ'ল। এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে অৰুণোদয় আঁচনিকে মৰ্টগেজ হিচাপে লৈ তেখেতসকলে বেংকৰ পৰা যদি ইচ্ছা কৰে 10,000 টকালৈকে লোন ল'ব পাৰিব, ঋণ ল'ব পাৰিব। আৰু 2,000 টকাও যদি বিচাৰে তেনেকৈও ল'ব পাৰিব। আৰু তাৰ কাৰণে যি বেংকৰ পৰা মাহে মাহে 500 টকাকৈ কৰ্তন কৰিব অৰুণোদয় যিটো তেওঁলোকে অনুদান পাব তাৰ পৰা। অৰুণোদয় আঁচনিটোৱে মৰ্টগেজ, বেলেগকৈ একো কাগজ পত্ৰ নালাগে। বেংকত অৰুণোদয় আঁচনিটোৱে মৰ্টগেজ হ'ব আৰু তাৰ বিনিময়ত তেখেতসকলৰ পৰা 500 টকাকৈ মাহিলী কাটিব। অৰুণোদয় যিটো অনুদান পাব তাৰ পৰাই কাটিব। বিজনেছ বুলি নহয়, আচলতে আৰ্থিকভাৱে যদি বিচাৰে আৰু যি কাৰণতে বিচাৰে, কাৰোবাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে লগীয়া হ'ব পাৰে, কাৰোবাৰ ঘৰত কিবা এটা বস্তু ল'বলগীয়া কাৰণেও হ'ব পাৰে। 10,000 টকা মেক্সিমাম 10,000 টকালৈকে ল'ব পাৰিব এবছৰত। আৰু 2,000 বছৰত 10,000 টকা পাৰিব। তাৰমানে সেই অৰুণোদয় ধনৰাশিৰ পৰাই আকৌ 500 টকাকৈ মাহিলী কাটি থাকিব। তেনেকৈ এটা ব্যৱস্থা কৰিছে আৰু আমি তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।